হেল্ল' ফ্ৰেণ্ডছ, এবাৰ ধামাকা এখন খেল লৈ আহিছোঁ আৰু খেলখন হৈছে আপোনাৰ মেঘালয়ৰ খেল হয় আৰু মাত্ৰ 7 তাৰিখে খেল 7 ডিচেম্বৰত আৰু মাত্ৰ মাজত আৰু 2টা দিন বাকী আছে। যদি কোনোবাই টিকেট ল'ম ভাবি আছে লৈ ল'ব পাৰিব। ইয়াত ভাল প্ৰাইজ আছিলে আৰু টিকেটৰ মূল্য মাত্ৰ 100 টকা। তো 7 তাৰিখৰ খেল মাজত মাত্ৰ 2টা দিন বাকী আছে আৰু যদি কাৰোবাক টিকেট দৰকাৰ হয় তেতিয়াহ'লে স্ক্ৰীণত ফোন নম্বৰ দিয়াই থাকিব, কণ্টেক্ট কৰিব পাৰিব। ইয়াত দেখিছে এইকেইটা বুকহে মোৰ ওচৰত আছে মাত্ৰ। তো যদি কোনোবাই ইচ্ছুক ব্যক্তি আছে তেতিয়া ল'ব পাৰিব আৰু টিকেটৰ মূল্য মাত্ৰ 100 টকা আৰু বুকটো টোটেল বুক ল'ম বুলি ভাবিলেও বুকৰ ওপৰতো আপোনাৰ দেখিছে প্ৰাইজ আছে, বুক প্ৰাইজ বুলি লিখা আছে। তো 3টা প্ৰাইজ আছে বুকৰ ওপৰতো আৰু এটা বুকত আপোনাৰ 11টা টিকেট থাকিব, 1100 টকা হ'ব আৰু যদি ছিংগুলকৈ লয় তেতিয়াহ'লে 100 টকা হ'ব। ইয়াত কি প্ৰাইজ আছে মই এবাৰ কৈ দিওঁ। ইয়াত আপোনাৰ ধৰি লওক ফাৰ্ষ্ট প্ৰাইজটো হ'ল ব্লেনো আৰু ছেকেণ্ড প্ৰাইজটো হ'ল এল্টো K10 আৰু থাৰ্ড প্ৰাইজটো হ'ল TVS এণ্ট্ৰক 125 আৰু ফ'ৰ্থটো হ'ল চিলেৰিঅ'। তো আদি কৰি কুপন প্ৰাইজ আছে আপোনাৰ 15টা আৰু বুক প্ৰাইজ আছে আপোনাৰ 3টা। তো সময় একেবাৰে কম আছে, মাজত মাত্ৰ 2টা দিন বাকী আছে। যদি কোনোবাই টিকেট ল'ম ভাবি আছে আৰু এতিয়ালৈকে লোৱা নাই তো ল'ব পাৰিব। তো চিন্তাৰ কোনো কাৰণ নাই আৰু যদি নিজৰ ভাগ্যখন ট্ৰাই কৰিম বুলি ভাবিছে তো ল'ব পাৰিব। মাজত মাত্ৰ আৰু 2টা দিন বাকী আছে আৰু মোৰ ওচৰত মাত্ৰ এইকেইটাই বুক আছে দেখিছেই। তো নিজৰ ভাগ্যখন ট্ৰাই কৰিব পাৰে।